ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ ক্লাছত পৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিম। আচ্ছা, পৰিমেয় সংখ্যাৰ বিষয়ে তোমালোকে আগতো পাই আহিছা। যিবোৰ সংখ্যা পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত পি কিউ অখণ্ড সংখ্যা আৰু কিউ ইজ নট ইকুৱেল 0 সেইবোৰক পৰিমেয় সংখ্যা বোলে। যেনে দিছোঁ 1 টো কেনেকৈ হৈছে, 1 টো পি বাই কিউ আকৃতিত আছে, কাৰণ যিকোনো সংখ্যাৰ তলত কিমান থাকে 1 থাকে না নাই, 1 এটা লুপ্ত হৈ থাকে। 3/2 পৰিমেয় সংখ্যা, মাইনাছত থাকিলেও পৰিমেয় সংখ্যা হয় এনেকুৱা আকাৰত থাকিলে। তাৰপিছত ধনাত্মক পৰিমেয় সংখ্যা কোনবিলাক, যিবিলাকৰ আগত তোমাৰ পজিটিভ চিন থাকে, মানে কোনো চিন নাথাকে বা প্লাছ চিন থাকে। যিকোনো সংখ্যাৰ যদি কোনো চিন নাথাকে প্লাছ চিন থকা বুলি ধৰি লোৱা হয়। ঋণাত্মক সংখ্যা, ঋণাত্মক পৰিমেয় সংখ্যা কোনবিলাক, যিবিলাকৰ আগত তোমাৰ ঋণাত্মক চিন থাকে। আচ্ছা, আৰু এটা হৈছে কণ্ডিশ্যন পৰিসমাপ্ত। পৰিসমাপ্ত মানে হৰণ কৰাৰ পিছত মানে শেষ হৈ যায়, এইবিলাক সংখ্যাক পৰিসমাপ্ত সংখ্যা বুলি কোৱা হয়। এইবিলাকক পৰিমেয় সংখ্যা বুলিও কোৱা হয়। বা এইটো 100 দি হৰণ কৰিলেতো এইটো হ'ব। এতিয়া এইটো পি বাই কিউ আকৃতি হৈছে না নাই, এইটো লোৱা, এইটো 0.7 যে 1/7 10 বুলি লিখিব, 7/10 বুলি লিখিব পাৰোঁ, এইটো 7/10। আচ্ছা, এতিয়া পি বাই কিউ আকৃতি হৈছে না নাই, সেইকাৰণে পৰিমেয় সংখ্যা। তাৰপিছত হৈছে পৌনঃপুনিক দশমিক সংখ্যা। পৌনঃপুনিক দশমিক সংখ্যা কোনবিলাক, ধৰি লওক কোনো এটা সংখ্যাক হৰণ কৰাৰ পিছত এইটো ওলাইছে 1.2323 এনেকৈ ওলাই গৈয়ে আছে, শেষ নহয়, কিন্তু এইবোৰ শেষ নহয়। মানে এইটো এনেকৈ লিখিব পাৰোঁ 1.23 বাৰে বাৰে আহি ৰিপ্লে হৈ আছে যে, সেইকাৰণে 23ৰ ওপৰত বাৰ দি দিব পাৰোঁ। গতিকে এইবোৰ কি সংখ্যা হয়, এইবিলাক যিবিলাক পৌনঃপুনিক দশমিক সংখ্যা হয় সেইবোৰক পৰিমেয় সংখ্যা বুলি কোৱা হয়। আচ্ছা, আগত ক্লাছত তোমালোকে পাই আহিছা স্বাভাৱিক সংখ্যাৰ বিষয়ে, পূৰ্ণ সংখ্যাৰ বিষয়ে আৰু অখণ্ড সংখ্যাৰ বিষয়ে। এইবিলাকো ইয়াত দৰকাৰ হ'ব। গতিকে স্বাভাৱিক সংখ্যাটো 1ৰ পৰা আৰম্ভ হয়, পূৰ্ণ সংখ্যা 0ৰ পৰা, অখণ্ড সংখ্যাৰ আৰম্ভণিও নাই শেষো নাই, মানে ধনাত্মক ঋণাত্মক সব সংখ্যা কি হয়, অখণ্ড সংখ্যা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া বলা আমি অনুশীলনীটো আৰম্ভ কৰোঁ। অনুশীলনীৰ প্ৰথম অংকটো কি আছে, 2.1ৰ 0 এটা স্বাভাৱিক সংখ্যা। 0 এটা স্বাভাৱিক সংখ্যা হ'ব না? নহয়, কাৰণ স্বাভাৱিক সংখ্যাবোৰ 1ৰ পৰা আৰম্ভ হয়, নহয় না, 1ৰ পৰা আৰম্ভ হয়। সেইকাৰণে এইটো কি হ'ব, সেইকাৰণে এইটো হ'ব অসত্য। তাৰপিছত কি কৈছে, আটাইতকৈ সৰু পূৰ্ণ সংখ্যা 0, এইটো কি হ'ব, পূৰ্ণ সংখ্যাটো 0ৰ পৰা আৰম্ভ হয়, হয়নে নহয়? ইয়াত চোৱাচোন, পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হৈছে, সেইকাৰণে এইটো কি হ'ব, শুদ্ধ। তাৰপিছত -11 এটা অখণ্ড সংখ্যা, সেইটো শুদ্ধ হয়নে নহয়? অখণ্ড সংখ্যাত ঋণাত্মক ধনাত্মক সব অখণ্ড সংখ্যা হয়নে নহয়? সেইকাৰণে -11 এটা কি হ'ব, অখণ্ড সংখ্যা হ'ব, এইটো শুদ্ধ হ'ব। তাৰপিছত সকলো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা, সেইটো কি হ'ব, সকলো অখণ্ড সংখ্যাই। চোৱা, অখণ্ড সংখ্যাত ঋণাত্মকো আছে না নাই, কিন্তু পূৰ্ণ সংখ্যাত ঋণাত্মক আছে নেকি, নাই। সেইকাৰণে সকলো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয়, সেইকাৰণে এইটো অশুদ্ধ হ'ব। সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা, এইটো চোৱা, স্বাভাৱিক সংখ্যাবোৰ কিমানৰ পৰা আৰম্ভ হয়, সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। চোৱা, স্বাভাৱিক সংখ্যাবোৰ 1ৰ পৰা আৰম্ভ হয়, 1 2 3 4 এনেকৈ গৈ থাকে। পূৰ্ণ সংখ্যাবিলাকত 0 এটা বেছিকৈ আহে, গতিকে আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে নহয়? সেইকাৰণে এইটো কি হ'ব, শুদ্ধ হ'ব, সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। অখণ্ড সংখ্যাবোৰে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ বিধি মানি চলে। আবদ্ধ বিধি মানে এইটো এটা বস্তু, তোমালোকৰ আবদ্ধ বিধি কয়, দুটা সংখ্যা যদি আমি বিয়োগ কৰোঁ, তাৰপিছত চোৱা, অখণ্ড সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ বিধি মানি চলে। আবদ্ধ বিধিটো আছিলে, তোমালোকক লিখাই দিছিলোঁ 3 - 2
যিকোনো দুটা অখণ্ড সংখ্যা আমি বিয়োগ কৰি আছোঁ 3 আৰু 2 যদি বিয়োগ কৰি কিমান হ'ব 1 1 এটা অখণ্ড সংখ্যা হয় না নহয় সব ওপৰতে দিয়া আছে অখণ্ড সংখ্যা 1 এটা অখণ্ড সংখ্যা নহয় না আচ্ছা তাৰ পিছত এটো উল্টাকে যদি বিয়োগ কৰাম 2 মাইনাসৰ 3 কৰিলে মাইনাসৰ 1 হ'ব না নাই গতি মাইনাসৰ 1 এটা অখণ্ড সংখ্যা হয় না নহয় সেই কাৰণে অখণ্ড সংখ্যাবোৰে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ধৰ্ম মানি চলে হ'ব পূৰ্ণ সংখ্যাবোৰে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে আচ্ছা ক্ৰম বিনিময় বিধি কোনটো পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত কৈছে পূৰ্ণ সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত ধৰি লওক পূৰ্ণ সংখ্যাটো 0 ৰ পৰা আৰম্ভ হয় ধৰি লওক 1 * 3 আমি যদি পূৰণ কৰোঁ কিমান পাম 3 পাম নহয় না আকৌ যদি 3 * 1 কৰোঁ উল্টাকে পূৰণ কৰিছো না নাই কিমান পাম 3 পাম না নাই গতিকে 1 * 3 কৰোঁতে কিমান হৈছিল 3 মানে এটো পূৰ্ণ সংখ্যা হয় না নহয় এটো পূৰ্ণ সংখ্যা হয় আকৌ উল্টাকে পূৰণ কৰাৰ পিছত পূৰ্ণ সংখ্যা হৈছে না নাই সেই কাৰণে এটো আমি কি লিখিম যে মানি এটো ইয়াত পাইছিল কি ভাষা মানি চলে কিন্তু ইয়াত নচলে কৈছে যে সেই কাৰণে এটো হ'ব অশুদ্ধ তাৰ পিছত চোৱা a b c তিনিটা অখণ্ড সংখ্যা হলে a / b / c থাকিলে এটো হয় এটো চোৱা এটো শুদ্ধ নহব অখণ্ড সংখ্যা হলে এটো শুদ্ধ হ'ব প্ৰথমে ফাৰ্ষ্টত দুটা ব্ৰেকেট হয় তাৰ পিছত লাষ্টৰ দুটা ব্ৰেকেট হয় গতিকে এটো শুদ্ধ হ'ব তাৰ পিছত চোৱা x যিকোনো এটা অখণ্ড সংখ্যা হলে যিকোনো এটা অখণ্ড সংখ্যা লগত যদি শূন্য যদি পূৰণ কৰোঁ আমি এটো কি হ'ব শূন্য হৈ যাব না নাই ইয়াত দি দিছে সেই কাৰণে এটো কি হ'ব ভুল হ'ব আচ্ছা যিকোনো এটা অখণ্ড সংখ্যা হলে প্লাসৰ x ৰ লগত মাইনাসৰ x যোগ কৰিলে কিমান হ'ব শূন্য হ'ব না নাই গতিকে এটো কি হ'ব শুদ্ধ তাৰ পিছত চোৱা তলৰ কোনবোৰ পৰিমেয় সংখ্যাৰ বিষয়ে আমি পাই আহিছো এটো কি আছে 11.2 এটোক আমি কেনেকৈ লিখিব পাৰো এটো এনেকৈ লিখিব পাৰো 11.2 এটোক যে আমি কেনেকৈ লিখো 11.2 তলত যদি 10 দি হৰণ দি দিও উঠি যাব না নাই দশমিকটো গতিকে এটো এটা কি হ'ব পৰিমেয় সংখ্যা এটো হ'ব হয় না এটো পৰিমেয় সংখ্যা হ'ব এটো ভগ্নাংশত আছে পৰিমেয় সংখ্যা হ'ব এটো ভগ্নাংশত আছে পৰিমেয় সংখ্যা হ'ব এটো পুনঃপনিক দশমিকত আছে পৰিমেয় সংখ্যা হ'ব এটো চোৱা ৰুট ওভাৰত আছে যদি ৰুট ওভাৰত কোনো সংখ্যা থাকে আৰু ৰুট ওভাৰটো আমি ভাঙিব নোৱাৰো তেতিয়া হলে হেইবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বুলি কোৱা হয় গতিকে এটো নহব এটো হ'ব এটো হ'ব এটো নহব এটো নহব এটো নহব এটো হ'ব এটো চোৱা এটো পুনঃপনিক হোৱা নাই কিন্তু পৰিমেয় সংখ্যা হ'বলৈ হলে পুনঃপনিক হ'ব লাগে নহয় না এটো পুনঃপনিক নহয় সেই কাৰণে এটো নহয় তাৰ পিছত তোমাৰ এটো কি হ'ব এটো নহয় তাৰ শূন্যটো হয় এটো কি হ'ব এটো হয় বুজিছা না তাৰ পিছত কি কৈছে তলৰ কোনবোৰ ধনাত্মক আৰু কোনবোৰ ঋণাত্মক পৰিমেয় সংখ্যা বাছি উলিওৱা এটো চোৱা এটোৰ আগত মাইনাস চিহ্ন আছে যে সেই কাৰণে এটো কি হ'ব এটো ঋণাত্মক পৰিমেয় সংখ্যা হ'ব এটো তো শূন্য ধনাত্মক নহয় ঋণাত্মক নহয় এটো চোৱা এটো মাইনাস মাইনাস ক্যান্সেল যাব না নাই মাইনাস মাইনাস ক্যান্সেল যাব ক্যান্সেল গৈ এটো কি হ'ব এটো ধনাত্মক হৈ যাব না এটো কি হ'ব ধনাত্মক এটো কি হ'ব এটো ঋণাত্মক হ'ব তাৰ পিছত চোৱা তলৰ পৰিমেয় সংখ্যাবোৰক প্ৰামাণিক ৰূপলৈ নিয়া এইবোৰ কি বস্তু প্ৰামাণিক মানে ধৰিলে প্ৰথমটো কিমান আছে
90 4 নম্বৰৰ 95/-57 এইবোৰ মানে তোমাৰ মাইনাস তলত থাকিলে ওপৰত লৈ যাব লাগে বা এটু কটাকটি কৰি মানে লঘিষ্ঠ আকাৰত লৈ যাব লাগে আচ্ছা ধৰি লোৱা এটু যদি আমি এনেকৈ কৰোঁ -57 ওপৰত 95 আছে নহয় না এতিয়া এটু যদি মাইনাসৰ 1 এর দুটাতে পূরণ করে দিও কিমান হ'ব মাইনাস দি পূরণ কৰিলে প্লাস মাইনাস -95 এটু মাইনাস মাইনাস প্লাস হৈ যাব 57 এইটা এনেকৈ কৰিব লাগিব বুজিছা না তাৰ পিছত কিমান আছে -64 -96 এটু সো মাইনাস মাইনাস ক্যান্সেল কৰি দিব পাৰো তার পিছত যদি এটু কটাকটি কৰো আমি যদি 2 দি কাটো কিমান যাব 2 4 বার 2 8 বার এটু 2 দি কাটিলে 2 3 বার 2 2 বার আচ্ছা 8 দি কাটিলে 8 যাব 4 বার 8 দি কাটিলে যাব 6 বার আকৌ 2 দি কাটিলে 3 বার 2 দি কাটিলে 2 বার তো কিমান হ'ব 2/3 এটু বুঝছা না এই দৰে বাকি কেইটাও এনেকৈ কৰিব লাগিব ধৰিলোৱা পিছত কিমান আছে -56/63 এটু প্ৰামাণিক আকাৰত লৈ যোৱা মাইনাস আছে নহয় এটু মাইনাসে থাকি যাব 3 দি কাটিলে 3 দি চোৱাচোন আমি কাটিব পাৰো না তো 3 দি কাটিলে কেইবাৰ যাব 3 দি কাটিলে যাব এবাৰ কিমান বাকি থাকিব 2 26ত না যায় না গতিকে এটুই থাকিব এটুই থাকিব আচ্ছা গতিকে এইবোৰ অংক এনেকুৱা কৰিব লাগিব তাৰ পিছত 5 নম্বৰটো যে আছে 5 নম্বৰত কি কৈছে 5 নম্বৰত কৈছে হতৰ তিনিটা সমান পৰিমেয় সংখ্যা লিখা হতৰ তিনিটা সমান আচ্ছা এতিয়া এটু চোৱা মাইনাসৰ 20 আচ্ছা এটুৰ যদি আমি সমান লিখিব সমান পৰিমেয় সংখ্যা হ'ব तर সমান পৰিমেয় সংখ্যা তিনিটা লিখিব এনেকে এটু আমি সমান হিচাপে যদি বঢ়াই দিও ভুল হ'ব নেকি ধৰিলে এটু 2 গুণ যদি বঢ়াই দিও তলত হ'ব 40 ওপৰত 2 দি পূৰণ কৰিলে মানে মাইনাসৰ 2 গুণ 24 এটু এটা তাৰ পিছত যদি এটুক আমি 3 দি পূৰণ কৰো কিমান হ'ব 60 আৰু এটু 3 দি পূৰণ কৰিলে মাইনাসৰ 3 বাৰং 36 তার পিছত এটু যদি 4 দি পূরণ করি কিমান হ'ব 4 দি পূরণ কৰিলে এটু 80 12 4 দি পূরণ কৰিলে মাইনাসৰ 48 এই তিনিটাই হ'ব ইয়াতৰ সমান পৰিমেয় সংখ্যা তাৰ পিছত চোৱা 5 নম্বৰৰ অংক কিটা আছে তলৰ চোৱা 6 নম্বৰৰ তলৰ পৰিমেয় সংখ্যাবোৰৰ কোনটো ডাঙৰ আৰু কোনটো সৰু উলিওৱা এটুয়া 6 নম্বৰৰ পৰা এটা কৰি আছো 6 নম্বৰ একটি চোৱা মাইনাসৰ 6/7 আৰু মাইনাসৰ 5/-6 এতিয়া আমি এটু পাতি লও 6/7 এটু এনেকৈ পাতি লও 5/-6 এটা সো আমি -2 ওপৰত লৈ যাব পাৰো নহলে তলত থাকিলে 5/6 এতিয়া সো হৰ বিলাক সেম কৰি লম 6 ইনটু এটুৰ হৰ দি এটুৰ হৰ আৰু লব উভয়তে পূৰণ কৰি দিম 6 আছে নহয় 6 তাৰ পিছত এটুৰ
এইটোৰ হৰ দি এইটোৰ উভয়তে পূৰণ কৰি দিম 7 7 5 গুণ কিমান হ'ব -35 7 6 গুণ 42 উপৰটো কিমান হ'ব 42 36 এতিয়া চোৱা দুয়োটাৰে হৰ একেই হৈছে না নাই গতিকে ইয়াৰ পৰা আমি কি পাইছোঁ ইয়াত আছে 36 ওপৰত ইয়াত আছে মাইনাছৰ 35 গতিকে এইটো নিশ্চয় সৰু হয় না নহয় সেইকাৰণে আমি এনেকৈ লিখি দিম যিহেতু এইটো এনেকৈ চোৱা যিহেতু মাইনাছৰ 36/42 ডাঙৰ আৰু মাইনাছৰ 35/42 এইটো সৰু হয় না আচ্ছা এতিয়া এতেকে এইটো কোৰ পৰা আহিছিলে এইটো আহিছিলে মাইনাছৰ সৰি ইয়াত এটা কথা ভুল হৈছে ইয়াত এটা মাইনাছ আহিব হেতুত মাইনাছ আছে যে ইয়াতো মাইনাছ আহিব গতিকে ইয়াত আহিলে এইটো মাইনাছ হ'ব মাইনাছ আহিলে চোৱা ইয়াত 36 আছে আৰু ইয়াত মাইনাছৰ 35 আছে বিয়োগৰ ক্ষেত্ৰত কিন্তু উল্টা হৈ যায় কথাটো মানে এনেই 36 ডাঙৰ হয় হয়নে নহয় আৰু 35 সৰু হয় কিন্তু এটুত কি হ'ব এইটো ডাঙৰ হৈ যাব কাৰণ যাৰ ঋণ কম থাকে হি ডাঙৰ হয় হয়নে এতিয়া এইটো কৰ পৰা আহিছে মাইনাছৰ 35 টো 5/5 মাইনাছৰ 6 ৰ পৰা আহিছে এইটো ডাঙৰ আৰু এইটো কৰ পৰা আহিছিলে 6 মাইনাছৰ 6/7 মাইনাছৰ 6/7 বাস এইটো হৈ গৈছে সেইদৰে তোমালোকে বাকি অংকবিলাকো কৰিবা তাৰপিছত চোৱা 7 নম্বৰত যে আছে তলৰ পৰিমেয় সংখ্যাবোৰক উদ্ধক্ৰমত লিখা উদ্ধক্ৰমৰ অংকবিলাক তোমালোকে এইবিলাকক আগতে হৰবিলাক কি কৰিব লাগিব সেম কৰি লৈ ল'ব লাগিব সেম কৰিব এতিয়া চোৱা প্ৰথমতে কৰি আছো আচ্ছা এইবিলাক অংক অকমান দীঘলীয়া হয় তো পিছত কৰি দিম এতিয়া এইটো ক্লাছত এইখিনি হ'ব অহা ক্লাছত তোমালোকৰ বাকিখিনি কৰি দিম ধন্যবাদ